individual contribution to social impact through education and healthcare system. AV, please. চিকিৎসা বৃত্তিত নিয়োজিত হৈ শিক্ষা সেৱালৈও অনন্য অৰিহণা আগবঢ়োৱা বিশেষ ব্যক্তিত্ব ডক্টৰ চন্দ্ৰ বৰা। কিতাপ লাগিলে কিতাপৰ নাম চাম বা বহি লাগিলে ক্ৰিষ্টেল ডায়েগনষ্টিক চেণ্টাৰৰ মুৰব্বীগৰাকীৰ বদান্যতাত আলোকিত হৈছে অনেক শিক্ষাৰ্থী। 2004 চনৰ পৰা আৰম্ভ কৰিছিল শৈক্ষিক সাহায্যৰ যাত্ৰা। স্থানীয় সংঘৰ সৌজন্যত নিজাববীয়া চেষ্টাত দৰিদ্ৰ মেধা শিক্ষাৰ্থীলৈ নামভৰ্তিৰ পৰা আৰম্ভ কৰি ইউনিফৰ্মলৈকে ব্যৱস্থা কৰিছিল ডক্টৰ চন্দ্ৰ বৰাই। পাঠ্যক্ৰমৰ কিতাপ শিক্ষণ সামগ্ৰীও সাহায্যকল্পে আগবঢ়াইছে শিক্ষানুৰাগীগৰাকীয়ে। সুস্বাস্থ্যৰ ক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বাবে অতি কম মূল্য অথবা বিনা খৰচতে নিজ প্ৰতিষ্ঠানত সেৱা আগবঢ়াইছে চিকিৎসকগৰাকীয়ে। স্বাস্থ্য সেৱা আৰু সাহায্যৰে সমাজলৈ বৰঙণি আগবঢ়োৱা ডক্টৰ চন্দ্ৰ বৰালৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বৰ্ষৰ ইণ্ডিভিজুৱেল কণ্ট্ৰিবিউশ্যন টু ছ'চিয়েল ইম্পেক্ট থ্ৰু এডুকেশ্যন এণ্ড হেল্থ কেয়াৰ ছিষ্টেম সন্মান। মঞ্চলৈ এই সন্মানটি গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ চন্দ্ৰ বৰা ডাঙৰীয়া। চন্দ্ৰ বৰা এগৰাকী সমাজকৰ্মী, বিভিন্ন সামাজিক কামৰ কাজৰ সৈতে তেওঁ জড়িত আৰু সমান্তৰালকৈ স্বাস্থ্য সেৱাৰ জৰিয়তে তেওঁ বিভিন্ন এই যি সেৱা সমাজলৈ আগবঢ়াই গৈছে। আৰু চন্দ্ৰ বৰা ডিৰেক্টৰ সঞ্চালক ক্ৰিষ্টেল ডায়েগনষ্টিক চেণ্টাৰ। ৰেখা ক'বলৈ আপোনাক অনুৰোধ কৰিছোঁ। মই প্ৰায় 2001 চনতে যোৰহাটত আহিছিলোঁ আৰু তেতিয়াৰ পৰা মই বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছিলোঁ। আৰু যিখিনি ল'ৰা ছোৱালী মোৰ ওচৰত আহে বা কাৰোবাৰ যদি নাম লগাবলৈ দিগদাৰ হয়, পইচাৰ প্ৰব্লেম হয় বা কিতাপ লাগে, ইউনিফৰ্ম লাগে, সেইখিনি মই মোৰ ফালৰ পৰা দি থাকোঁ। একেদৰে মই বহুত পেচেণ্টকো ফ্ৰীকৈ অপাৰেশ্যনো কৰি থাকোঁ আৰু ফ্ৰী ছাৰ্ভিচো দি থাকোঁ। আৰু মই সেইকাৰণে এবাৰ মোক নিচলা বান্ধৱী বুলি এটা উপাধিও দিছিলে। যি কি নহওক, মই মোৰ বিষয়ে ক'বলৈ নাযাওঁ, কিন্তু মই এইখিনিতে সুযোগ পাই কামাখ্যা ডাঙৰীয়া দেৱে যিটো কথা কৈছিলে বা আমাৰ মাৰ্ঘৰিটা দেৱ আছে, মই ক'ব খুজিছোঁ যে আমাৰ যিটো ড্ৰপ আউট হৈছে, সেই ড্ৰপ আউটে আমাৰ সমাজত এটা বিশৃংখলতা সৃষ্টি কৰিছে। ড্ৰপ আউট ষ্টুডেণ্টবিলাক হোৱাৰ কাৰণে বহুতে দেউতাকৰ লগত গালিও পাৰে, কাজিয়া কৰে। আমি পাওঁ তেনেকুৱা পেচেণ্ট আমাৰ ওচৰত আহে, যদি জন্মই দিছিলি পঢ়াবলৈ পইচা নাই কিয়, যদি পঢ়াবই নোৱাৰিছিলি আমাক জন্ম দিছিলি কিয়, আমাক মাৰি দিব লগা, তেনেকুৱা কিছুমান হয়, কাজিয়া হয় ঘৰত। আৰু ল'ৰা ছোৱালীবিলাকে কি কৰে, বহুত সময়ত গাঁৱত আমি দেখিছোঁ যে এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এতিয়া ধনী আৰু দুখীয়াৰ মাজত এটা সংঘাত হৈছে যে ধনী মানুহৰ ল'ৰা ছোৱালী তাত পঢ়িব পাৰে, আমি গাঁৱত পঢ়িব লাগে। স্কুলত টিচাৰ এজন 4টা ক্লাছ চলাবলৈ, সেইটোতো সম্ভৱ নহয়। গতিকে এজন টিচাৰে যদি 4টা ক্লাছ চলাবলগীয়া হয় তেতিয়া সম্ভৱ নহয়। 1:30 যিটো কৈছে, মই সেইকাৰণে ইয়াত অনুৰোধ কৰিম যে তেওঁলোকে এখন মিটিং কৰক, তেওঁলোকে ডিছকাশ্যন কৰক যে প্ৰতিটো শ্ৰেণীৰ কাৰণে যদি এজন শিক্ষক দিয়ে তেতিয়াহ'লে এই ড্ৰপ আউটটো নহ'ব। আৰু এইটো নিদিয়াৰ কাৰণে লাহে লাহে স্কুলত গাঁৱত আমি দেখিবলৈ পাওঁ যে মেট্ৰিক পাছ কৰাৰ পিছত বা কিছুমানে তাৰ আগতে স্কুল এৰি দিয়ে, কাৰণ ভাল স্কুল নাই, প্ৰাইভেটত পঢ়িব নোৱাৰে। আৰু সেইটোৱে গৈ পেলাই সমাজত বিশৃংখল, চোৰ ডকাইতৰ পৰা ধৰি বেলেগ বেলেগ যিবিলাক সন্ত্ৰাসৰ কাম সেইবিলাক চলি আছে। সৰ্বশেষত মোক এইখিনি খবৰ দিয়াৰ কাৰণে মই নিউজ 18 নৰ্থ ইষ্ট আছামক ধন্যবাদ জনাইছোঁ। থেংক ইউ। ধন্যবাদ।